Good morning, student. আজি আমি ক্লাছ 8ৰ এডভান্স মেথছত থকা পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন চেপ্টাৰটো ডিছকাছ কৰিব গৈ আছো। ফাৰ্ষ্টতে আমি পাৰ্মুটেশ্যন মানে কি আমি সেইটো চাওঁ। মানে সাপোজ তোমালোক তিনজন বন্ধু আছা, এজনৰ নাম যদি ৰাম, তিনজন বন্ধু আছে হা, এজনৰ নাম ৰাম, এজনৰ নাম ৰাম দেখিব পাৰো, এজনৰ নাম ৰাজা। তিনজনে বহিবলৈ বিচাৰিছে, এখন তিনিখন চেয়াৰ আছে। এই তিনিখন চেয়াৰ আছে। চেয়াৰ কেইখনৰ নাম্বাৰিং কৰা আছে। এখন ফাৰ্ষ্ট চেয়াৰ, ছেকেণ্ড এণ্ড থাৰ্ড চেয়াৰ। আমি কেনেকে প্ৰথমে ৰামে বহিলে, ৰাম ৰাম ৰাজা, হয়নে? প্ৰথমে ফাৰ্ষ্টতে কি কৰিলে, ৰামে বহিলে, হয়নে? প্ৰথম চকী ফাৰ্ষ্টত আহি বহিছে হা। যদি নেক্সট দিনা ৰামে যদি ছেকেণ্ডত আহে, ৰামে ফাৰ্ষ্ট বহিলে, শ্যাম আহিলে, তাৰপৰা ৰামে বহিলে ছেকেণ্ডত, ৰাজাই সদায় থাৰ্ডতে বহি আছে তিনিদিন। যদি ৰাজাই যদি ফাৰ্ষ্টত বহে, ৰাজা ৰামে ছেকেণ্ডতে বহিলে, তাৰপিছত আৰু কোন থাকিলে, ৰাম থাকিলে, তিনিটা। কিমানটা কম্বিনেশ্যন পালো এতিয়ালৈকে? এটা, দুটা, তিনিটা। চোৱা, ইহঁতৰ মেইন কাৰণটো কি হৈছে, পজিশ্যনটো মেটাৰ কৰিছে। চোৱা, ৰামে ফাৰ্ষ্ট বহিছে, ইয়াত ৰামে ছেকেণ্ড বহিলে, ইয়াতো ৰামে ছেকেণ্ড বহিলে, হয়নে? থাৰ্ডত ছেকেণ্ডত বহিছে, অ'কে, ৰামে ইয়াতে বহিছে। আকৌ যদি ৰামে যদি ফাৰ্ষ্টতে বহে, ৰাম, তাৰপিছত ৰাজাই যদি ছেকেণ্ডত বহে, এবাৰ শ্যামো যদি থাৰ্ডত বহে, তিনিটা কম্বিনেশ্যন পাই গ'ল, আৰু তিনিটা পাই গ'ল, আৰু তিনিটাৰ কাৰণে তিনিটা চেয়াৰ পাই গ'ল। 4 নম্বৰ। আমি কি কৰিব গৈ আছো, এই তিনিটা ষ্টুডেণ্ট আছে, এই তিনিটা ষ্টুডেণ্টে তিনিখন চেয়াৰত বহিব বিচাৰিছে, হয়নে? তিনিটা চেয়াৰ টেবুল বিলাকত নেম কৰিছে, বা এখন ফাৰ্ষ্ট চেয়াৰ, এখন ছেকেণ্ড চেয়াৰ, এখন থাৰ্ড চেয়াৰ, হৈ গ'ল। আজি ৰামে ফাৰ্ষ্টত বহিলে, শ্যামে ছেকেণ্ডত বহিলে, ৰামে ছেকেণ্ডত বহিলে, শ্যামে থাৰ্ডত বহিলে, সেনেকে যাব কম্বিনেশ্যন বিলাক। এৰেঞ্জমেণ্ট হৈছে, কম্বিনেশ্যনটো হৈছে বেলেগ, এইটো এটা এৰেঞ্জমেণ্ট। আৰু কি কি আহিলে? 4টা ওলালে নহয় এতিয়ালৈকে। ৰামক ফাৰ্ষ্টত থলো, ৰামক ছেকেণ্ডত থৈ গৈ আহিলো। এবাৰ শ্যামক ফাৰ্ষ্ট বহাই দিওঁ আকৌ। শ্যাম বহিলে, ৰাম আহিলে, দেন ৰাজা বহিলে। এইটো এটা কম্বিনেশ্যন হৈছে। আৰু 6 নম্বৰ আৰু এটা কম্বিনেশ্যন বনাও, শ্যামক ফাৰ্ষ্টতে বহাই দিওঁ, ইহঁতৰ দুটা মাজত ঘূৰাই দিওঁ, ৰাজাক ছেকেণ্ডত বহালো, তাৰপিছত ৰামক বহাই দিলো, হৈ গ'ল। কিমানটা কম্বিনেশ্যন পালো আমি? কম্বিনেশ্যন মানে এৰেঞ্জমেণ্ট বুলি ভাবিলো। এইটো এটা এৰেঞ্জমেণ্ট, এইটো এটা এৰেঞ্জমেণ্ট, এইটো এটা এনেকে বহাব পাৰিলো, এনেকে বহাব পাৰিলো, এনেকে বহাব পাৰিলো, এইটাকে বহাব পাৰিলো, হয়নে? আমি 6টা এৰেঞ্জমেণ্ট পালো। তিনিটা আছিলে কাৰণে আমি ইমান শ্বৰ্টত উলিয়ালো। যদি 10টা থাকে, 10টা ষ্টুডেণ্ট যদি থাকে, আমি দুটাকে যদি বহাব লাগে, দুটাকে, কিমানটা আমি এনেকুৱা এৰেঞ্জমেণ্ট পাম? যদি 100টা ষ্টুডেণ্ট থাকে,
আমি 500টা ষ্টুডেণ্ট আমি 5টা সিটত বহাব লাগে 1 2 3 4 5 মানে এটো ফাৰ্ষ্ট বেঞ্চ সেকেন্ড থাৰ্ড ফোৰ্থ 5 এনেকে কৈছে যে এভৰি ষ্টুডেণ্ট গেট ওৱান প্লেচ ইয়াত বহিলে এনেকে বহিব আমি কিমানটা কনফাৰ্ম সেইটো কাৰণে আমি কি কৰিম এতিয়া ফৰ্মুলা লৈ যাম আমি এতিয়া যে 6টা পালো সেইটো আমি সলভ নকৰি কেনেকৈ গম পাম যে এইটো 6টাই হ'ব তাৰ কাৰণে এটা ফৰ্মুলা আছে আমাৰ n p r n মানে কিমানটা ষ্টুডেণ্ট our কেছত কিমানটা আছিলে 3 কেইটাকে বহাইছিলো আমি 3টা okay now npr মানে হৈছে n factorial of n minus r factorial মানে কি হৈছে product of all the positive natural number হয়নে তেনেহলে n factorial of n টোক আমি কেনেকৈ ডিফাইন কৰিম n product of all the factors বুলি কৈছে মানে যদি n হয় n ৰ পৰা 500 খিনি n into n minus 1 up to কম 2 আহিলে 1 আহিলে হলনে যদি factorial 5 যদি চাও 5 into 4 into 3 into 2 into 1 হলনে okay so definition of factorial factorial definition factorial of a number n factorial এটুক এনেকে কিছুমান বুকত এনেকে থাকে হা is a product of all positive integers from 1 to n it denoted by exclamation mark this one n factorial means n into n minus 1 n minus 2 dot 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 2 into 1 by definition factorial of 0 means 1 এটো তোমালোকে মনত ৰখাই থৈ দিবা বহুত ইম্পৰ্টেন্ট নেক্সট আমি যেতিয়া লম তেতিয়া আমি এপ্লাই কৰিম factorial 3 আমি কেনে কম 3 factorial মানে 3 পৰা ষ্টাৰ্ট হল 3 into 2 into 1 equal multiply কৰি দিয়া 3 to the 6 3 to the 6 into 1 6 7 factorial means 7 ৰ পৰা 1 লৈকে multiply কৰি দিয়া 5 1 আহিলে 5 factorial means 5 into 4 into 3 into 2 into 1 120 okay factorial to বুজিলা আমি নেক্সট লৈ যাম আমাৰ permutation মানে কি আছিলে npr এইটো হলনে এতিয়া আমি কেনেকৈ গম পালো যে এইটো 6টা ওলালে ইয়াতে কৈছো আমাৰ কিমান 3টা ষ্টুডেন্ট আছিলে p আমি 3টা সিটত বহাইছো factorial of 3 factorial 3 already erase কৰি লওঁ 3 minus 3 factorial equal to 3 factorial by 0 factorial 0 factorial মানে কি পাইছিলো এতিয়া অলপ আগতে 1 পাইছিলো so 3 factorial 3 into 2 into 1 3 to the 6 6 into এইটো 1 6 তেনেহলে আমি ইয়াত 6টা পাইছো নে পাইছো এইটো তোমাৰ পাৰমুটেশনৰ ডেফিনিশন একো কৰিব নালাগে তোমালোকে জাস্ট সিম্পল এইটো ফৰ্মুলাটো মনত ৰাখালে হৈ গল okay definition permutation or definition চাই লওঁ আমি a permutation is an arrangement of object in a specific order মানে কি কৈছে আমি যেতিয়া 1 2 3 তিনটা প্লেসত বহাইছিলো ৰামে সদায় 1ত আহিছিলে দুদিন 1ত আহিলে নাই ৰামে
সাম আৰু ইটো ৰাজাৰ প্লেচ বিলাক চেঞ্জ হৈছিলে সেই বিলাকে স্পেচিফিক অৰ্ডাৰ মানে অৰ্ডাৰটো অলৱেজ মেটাৰ কৰিব the order of arrangement matter in permutation তাৰমানে অৰ্ডাৰটো মেটাৰ কৰিব 1 ত বহিলে 2 বহিলে 3 বহিলে হয়নে হেতুৱে suppose a b মানে তো দুটা কি হৈছে এটা লেটাৰ হয় কিন্তু যদি আমি এৰেঞ্জ হিচাপে কওঁ পাৰমুটেশন হিচাপে লওঁ a আৰু b আৰু a বটাৰ দুটাই কিন্তু বেলেগ বেলেগ টাইপত বহিছে ই ফাৰ্ষ্টত আছে কিন্তু ই সেকেন্ডত নাই word মানে word বুলি ভাবিলো a b এটা word b এটা word কিন্তু কম্বিনেশনত এই দুটাত কিন্তু আমি এটা বুলিয়ে ধৰিম তেতিয়া আমি কম্বিনেশন অলপ পাছতে যাম তেনেহলে ফৰ্মুলা কি কৈছে the formula for permutation the number of ways to arrange an object taking r at a time is given np r simple মনত ৰাখি লবা এই দুটা n factorial n minus r factorial এইটো ওলা পজিটিভ ইন্টিজাৰ হ'ব লাগিব হা আৰু ইয়াৰ question how many ways can 3 students be arranged in a row from a group of 5 পাঁচটা student গ্ৰুপৰ পৰা আমি তিনটাকে arrange কৰিব লাগে সিমানটোৱে কৈছে কুৱেশ্যনটোৱে আমি কি লিখিম যোনটো ওপৰত থাকে ফৰ্মুলাটো মতে n কি হয় কিমানটা ডাঙৰটো পাঁচটা ষ্টুডেন্ট আছিলে r কিমান হ'ব 3টা ষ্টুডেন্টত arrange কৰিব লাগে so according to definition npr that means 5p3 5 factorial 5 minus 3 factorial 5 factorial and 2 factorial 5 factorial মানে আমি কি হলকে লিখিব পাৰিম 5 ৰ পৰা 1 হলৈকে মাল্টিপ্লাই কৰি দিও 1 3 2 1 2 into 1 2 2 cancel out 1 1 cancel out remaining 5 into 4 into 3 that means 20 into 3 which is equal to 60 ইতমনটো আসলে পাৰমুটেশন আৰু দুটা মান যদি আমি কোৱেশ্চন কৰিব যাও question 1 হিচাপে যদি লও আমি 5p2 factorial of 5 minus 2 whole bracket factorial eto 5 factorial eto 3 factorial 5 into 4 into 3 factorial হিচাপে লিখিব পাৰিম আমি বাকি পাঁচখিনি নেলিখি এনেকে দি দিও যোৱা 2 into 1 এইটো আমি চাও 3 into 2 into 1 এইটো cancel out হল এইটো cancel out হল এইটো cancel out কিমান থাকিলে remaining 5 into 4 which equal to 20 আসলে আমি এক্সারসাইজ বিলাক আহিম তেতিয়া আমি আৰু কোৱেশ্চন কৰিম নেক্সট আমাৰ কম্বিনেশন টপিকটো লৈ যাও Next আমি combination টো লৈছো combination মানে কি হৈছে selection মানে আমি a b c তিনটা আছে সাপোজ নাম গিত লৈ লও মানুহৰ নাম লৈ লও ৰাম শ্যাম আৰু কি লও সীতা লও তিনটাক আমি দুটা টু গ্ৰুপত এৰেঞ্জ কৰি সিলেক্ট কৰিব লাগে দুটাকে সিলেক্ট কৰিব লাগে মানে তোমালোকে এটা পিকনিক এটা পাৰ্টি কৰিব গৈছা দুজন সবৰে গ্ৰুপ আছে
হয়নে ৰামে সামৰ লগত ৰাম সামৰ এটা লগত গ্ৰুপ বনিছিলে আকৌ ৰামে সীতাৰ লগত এটা গ্ৰুপ বনালে সামে সীতাৰ লগত এটা গ্ৰুপ বনিলে এইকেইটা গ্ৰুপ হয়নে কেইটা গ্ৰুপ বনিব ইহঁতৰ লগত তিনিটা গ্ৰুপ বনিব পাৰে কিন্তু আমি অলপ আগতে পাৰ্মুটেশ্যন কৰি আহিছিলো নে ৰাম আৰু সাম আৰু ৰামক আমি কি বুলি ধৰিছিলো বেলেগ বেলেগ বুলি ধৰিছিলো হয়নে কিন্তু ইন কেছ অফ কম্বিনেশ্যন ৰাম সাম আৰু সাম ৰাম আমি এটাহে ধৰিম হৈ গল বুজিছানে ইয়াত কি হৈছে অৰ্ডাৰ মেটাৰ নকৰে এইটো কাৰণে আমি কি ইউজ কৰিম সিলেকশ্যন আৰু ইয়াত আমি সিলেক্ট কৰিছো এতিয়া ডেফিনিশ্যনটোলৈ যাওঁ definition of combination কি কৈছে a combination is a selection of object without considering the order সেইটোৱে order matter নকৰে ইয়াত কি আছিলে ৰাম আৰু সাম আৰু ৰাম আৰু সাম ইয়াত নকৰে ই একত আছে বা 2 আছে ইয়াত 1 আছে বা 2 আছে ইহঁতৰ দুটাক কি কৰিম আমি এটাই বুলিয়ে ধৰিম that is why without considering the order unlike permutation the arrangement does not matter in combination arrangement to matter নকৰে just আমি select কৰিব লাগে হয়নে ইয়াৰ ফৰ্মুলাটোলৈ আহো আমি মেইন ইম্পৰ্টেন্ট টপিকটো NCR পাৰ্মুটেশ্যনত কি আছিলে NPR আছিলে হয়নে পাৰ্মুটেশ্যনত আছিলে NPR আছিলে কম্বিনেশ্যনত NCR C বুলি ভাবিবা C মানে কম্বিনেশ্যন P মানে পাৰ্মুটেশ্যন ইয়াত N ফেক্টৰিয়েল R ফেক্টৰিয়েল N minus R ফেক্টৰিয়েল আৰু পাৰ্মুটেশ্যনৰ কি আছিলে N ফেক্টৰিয়েল N minus R এইটো ফেক্টৰিয়েলটো এনেকৈ লিখে হা N ফেক্টৰিয়েলটোক আমি N ফেক্টৰিয়েল এনেকৈ লিখিব দুইটা আমি জাষ্ট এইটো নোটেশ্যন হয় চোৱা ইহঁতৰ দুটাৰ মাজৰ ডিফাৰেন্সটো কি ইয়াত R ফেক্টৰিয়েল এটা বেছিকৈ আছে ডাউন চাইডে কিয় আছে য'ত নেকি আমি ইয়াত এক্সট্ৰাকে লৈছিলো কম্বিনেশ্যনত কেনেকৈ লৈছিলো ৰাম আৰু সাম ইয়াত সাম আৰু ৰাম ইহঁতৰ দুটা কম্বিনেশ্যনত কি পাৰ্মুটেশ্যনত কি আছিলে দুটা বুলি ধৰিছিলো ইন কেছ অফ কম্বিনেশ্যন এটা বুলি ধৰিম সেই যোনটো নেকি বেছিকে এটা আছে সেইটো ৰিমুভ কৰিবলৈ R ফেক্টৰিয়েলটো ডিভাইড কৰি দিছে টোটেল ফেক্টৰিয়েলৰ পৰা সেই বুলি ভাবি লোৱা হলনে সেইটোৱে হয় লজিকটো এতিয়া আমি যদি কুৱেশ্যন এটা কৰিব যাওঁ how many ways can 3 students can be selected from 5 students তিনটা সিলেক্ট কৰিব লাগে ইয়াত মেইন পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন কি আছে সিলেক্ট ৱৰ্ডটো থাকিলে তুমি কম্বিনেশ্যন লগাই দিবা মোষ্টলি arrangement ৱৰ্ডটো লাগিল বা arrange ৱৰ্ডটো লগত থাকিলে তুমি পাৰ্মুটেশ্যন লগাই আমি এতিয়া এই কুৱেশ্যনটো কৰিব যাওঁ N কিমানটা 5টা গ্ৰুপৰ পৰা R কিমানটা 3টাক সিলেক্ট কৰিব লাগে হয়নে তেনেহলে NCR ডেফিনিশ্যনৰ মতে 5 C3 what is the formula factorial of N factorial by তলতো factorial into 5 minus 3 আৰু এক্সট্ৰাটো ক'ৰ পৰা আহিলে সেইটো আমি ৰিমুভ কৰিব লাগে যোনটো নেকি আমি বেছিকে আমি ইয়াত এৰেঞ্জমেণ্ট কৰিছিলো পাৰ্মুটেশ্যনৰ ফৰ্মুলাটো N মানে কৰি লওঁ 5 ফেক্টৰিয়েল আকৌ ইয়াত 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 minus 3 2 ফেক্টৰিয়েল
ইয়াত ইনটু হৈ আছে হা এটো যদি আমি সলভ কৰি যাওঁ 5 into 3 4 4 তো থাকি গৈছে নহয় 3 into 2 into 1 এই যদি হওঁ 3 into 2 into 1 into 2 into 1 আকৌ 3 কাট খালে 2 কাট খালে 3 ইয়াক 2 টাইম গ'ল কিমানটা থাকিলে 10টা আমি তিনটাও কিমান পাম 10টা পাম হয়নে আৰু এটা কোৱেশ্চন কৰি চাওঁ 3c2 factorial of 3 factorial of 2 3 minus 2 factorial 3 factorial মানে 3 into 2 into 1 2 into 1 2 factorial মানে 3 minus 2 1 1 factorial মানে 1 এটো cancel out হল 1 1 cancel out হল 3 remaining এটো মানে তিনটা আমি দুটা পাম আৰু এটা কোৱেশ্চন চাওঁ 7c5 তাৰ মানে 7টা গ্ৰুপৰ পৰা আমি 5টা ষ্টুডেন্টক সিলেক্ট কৰিব লাগে কেনেকে পাম আমি কেনেকে সিলেক্ট কৰিম 7 factorial 5 factorial 7 minus 5 factorial 7 factorial 5 factorial 2 factorial এইটো 7 factorial আমি 7 into 6 into 5 into 3 4 into 3 into 2 into 1 100 থাকিলে আমি 100টা নেলিখো তাৰো শর্টকাট আছে দেখাই দিম ইয়াতে 5 4 3 2 1 into 2 into 1 এটা চোৱা 5 factorial আছে না এটো 5 into 4 into 3 into 2 into 1 তা মানে কি 5 factorial নহয় জানো 5 factorial তো আমি এনেকে নিলিখো জানো 5 into 4 into 3 into 2 into 1 মানে 7 into 6 এই দেখো আমি 5 factorial লিখাও আকৌ এটো অলৰেডি 5 factorial আছে মই এনে কাটি দিলো ৰবা 2 আছে এটো কেনসেল আউট হল ইজি মেথড লিখাটো 3 আহিলে 7 3 যা 21 ওকে নেক্সট আমি ইয়াত থকা যিমান এক্সাৰসাইজ আছে সেইখিনি সলভ কৰিম নেক্সট ক্লাছত হ'ব দিয়া বুজিলে